নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ আজি পুনৰ নতুনকৈ চাকৰি আহিছে ষ্টাৰ এয়াৰলাইন বিভাগৰ ফালৰ পৰা যেটো ষ্টাৰ এয়াৰলাইন বিভাগৰ ফালৰ পৰা নতুনকৈ পদসমূহ মুকলি কৰি দিয়া হৈছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ দেখিবলৈ পাব টোটেল পোষ্ট আপোনালোকে 2900 প্লাস ভ্যাকেন্সি দেখিবলৈ পাব যদি আপুনি পদসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহলে ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ যদি ভিডিওটো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যেহেতু এটা আপোনালোকে দেখিবলৈ পাই আছে এখন এটা নটিফিকেশন আহিছে যেটো ষ্টাৰ এয়াৰলাইন সাৰ্ভিস বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে তাৰে এখন আপোনালোকৰ নটিফিকেশন দেখিবলৈ পাইছে ইয়াতে ওপেনিং ডেটটো হৈছে আপোনালোকৰ 23/9/2025 ৰ পৰা আৰম্ভ হৈ গৈছে লাষ্ট ডেটটো আপোনালোকৰ 10 অক্টোবৰ তাৰিখলৈকে আপুনি লাষ্ট ডেটটো দেখিবলৈ পাব টোটেল সিট আপোনালোকে ইয়াতে 2905টা পোষ্ট দেখিবলৈ পাব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় এই পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব এতে আপোনালোকৰ যেটো পজিশন দিয়া আছে লগতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কোৱালিফিকেশন আৰু বয়সৰ সময়মা কিমান লাগিব লগতে আপোনালোকৰ স্যালাৰিটো কিমান হ'ব কোনটো পদত আপোনালোকৰ কিমান সিট আছে সম্পূৰ্ণ তথ্য এতে দিয়া আছে এটা ওভাৰভিউ আপোনালোকে এতে দেখিবলৈ পাইছে প্ৰথমতে আছে আপোনালোকৰ যেটো এয়াৰপোৰ্ট গ্ৰাউণ্ড ষ্টাফ আছে সেই পোষ্টৰ কাৰণে আপোনালোকে 12 পাস কৰি বা 12 পাছত এভব কৰি আপুনি এই পদটোত আবেদন কৰিব পাৰিব এই পদটোৰ কাৰণে আপোনাৰ বয়সৰ সময়মানে 18 বছৰ পৰা 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব স্যালাৰি ক্ষেত্ৰত ক'বলৈ গ'লে যেটো আপোনালোকৰ এয়াৰপোৰ্ট গ্ৰাউণ্ড ষ্টাফ হয় তাতে আপোনালোকৰ 25000 টকাৰ পৰা আৰম্ভ কৰি 35000 টকালৈকে আপোনাৰ স্যালাৰিসমূহ লাভ কৰিব পাৰিব এই পোষ্টত আপোনালোকৰ টোটেল পোষ্ট 1457 টা পোষ্ট দেখিবলৈ পাব 1457 টা পোষ্ট দেখিবলৈ পাব এয়াৰপোৰ্ট গ্ৰাউণ্ড ষ্টাফৰ পোষ্টত যেটো আপোনালোকৰ সেকেন্ডত আছে কেবিন ক্ৰু আছে তাতো আপোনালোকৰ 12 পাস আৰু এভব হলে আপুনি আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ বয়সৰ সময়মাটো এই পোষ্টৰ ক্ষেত্ৰত 18 বছৰ পৰা 27 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব স্যালাৰি ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ কেবিন ক্ৰু পোষ্টত আপোনালোকৰ 35000 পৰা আৰম্ভ কৰি 45000 টকালৈকে আপুনি স্যালাৰিসমূহ লাভ কৰিব পাৰিব এই পোষ্টত আপোনালোকৰ টোটেল ভ্যাকেন্সি দেখিবলৈ পাব 112টা ভ্যাকেন্সি দেখিবলৈ পাব যদি আপুনি এই পোষ্টৰ ক্ষেত্ৰতো আবেদন কৰিম বুলি ভাবিছে তেনেহলে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এতে আপোনালোকৰ যেটো 3 নম্বৰতে পোষ্ট আছে আৰু এফএনবি যেটো আপোনালোকৰ পোষ্ট মুকলি হৈছে তাতে আপোনালোকৰ 10 পাস এভব আপুনি আবেদন কৰিব পাৰিব মিনিমাম আপুনি যদি মেট্ৰিক পাস কৰিছে তেতিয়া আপুনি পোষ্টত আবেদন কৰিব পাৰিব লগতে আপুনি মেট্ৰিক পাসৰ পৰা যদি এভব পাস কৰিছে বা আপোনালোকৰ 12 পাস কৰিছে তেতিয়াও আপুনি এফএনবি পোষ্টত আবেদন কৰিব পাৰিব এই পোষ্টৰ ক্ষেত্ৰত আপোনালোকৰ বয়সৰ সময়সীমা দিয়া আছে 18 বছৰৰ পৰা 32 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব স্যালাৰি ক্ষেত্ৰত ক'বলৈ গ'লে 18000 পৰা 24000 টকালৈকে আপুনি এই পোষ্টত স্যালাৰিসমূহ লাভ কৰিব পাৰিব টোটেল পোষ্ট আছে আপোনালোকৰ 512টা পদ দেখিবলৈ পাব যেটো আপোনালোকৰ 4 নম্বৰ আছে আপোনালোকৰ যেটো লোডাৰ পোষ্ট আছে তাতে আপুনি অনলি মেল সকলে আবেদন কৰিব পাৰিব এই পোষ্টত আপুনি অনলি 10 পাস কৰি আপুনি এই পোষ্টত আবেদন কৰিব পাৰিব বয়সৰ সময়ৰ ক্ষেত্ৰত ক'বলৈ গ'লে 20 বছৰ পৰা 40 বছৰ বয়সলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব স্যালাৰি ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ 15000 পৰা 25000 টকালৈকে আপুনি স্যালাৰিসমূহ লাভ কৰিব পাৰিব লগতে আপোনালোকৰ লিডাৰশিপ আপোনালোকৰ ভ্যাকেন্সি আছে 824টা ভ্যাকেন্সি আছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় পদটোৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই এটা WhatsApp নম্বৰ দিম যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় WhatsApp নম্বৰত SMS কৰিব পাৰিব যদি আপুনি আবেদন কৰিব বিচাৰে WhatsAppত হাই হেল্ল বুলি মেছেজ কৰিব আমাৰ থুনৰা আপোনালোকক প্ৰপাৰ আবেদনটো কৰি দিয়া হ'ব এটা আপোনালোকে যেটো এলিজিবিলিটি কাৰ্ডটো আপোনালোকে এটা চাই ল'ব পাৰিব যেটো আপোনালোকৰ মিনিমাম এডুকেশনৰ ক্ষেত্ৰত দিয়া আছে এয়াৰপোৰ্ট গ্ৰাউণ্ড ষ্টাফ কেবিন ক্ৰু সেই পোষ্ট কেইটাৰ কাৰণে আপুনি 12 পাস কৰিও আপুনি আবেদনসমূহ কৰিব পাৰিব যেটো আপোনালোকৰ এয়াৰপোৰ্ট লোডাৰ আৰু এফএনবি আছে তাতো আপোনালোকৰ মেট্ৰিকুলেশ্যন পাস কৰি আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ যেটো বিড দিয়া আছে আপোনালোকৰ এয়াৰপোৰ্ট গ্ৰাউণ্ড ষ্টাফ কেবিন ক্ৰু এই পদ কেইটা বোথ মেল ফিমেল ক্যান্ডিডেটে আবেদন কৰিব পাৰিব কিন্তু আপোনালোকৰ যেটো আপোনালোকৰ এটা এয়াৰপোৰ্ট লোডাৰ পোষ্ট আছে তাতে আপোনাৰ অনলি মেল ক্যান্ডিডেটে আবেদন কৰিবলৈ এলিজিবল হ'ব এফএনবি বোথ মেল এণ্ড ফিমেল ক্যান্ডিডেটে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ যিসকল নতুন ক্যান্ডিডেট হয় কোনো চাকৰি তেওঁলোকে আবেদন কৰা নাই তেওঁলোকে এই পোষ্টত আবেদন কৰিব পাৰিব যেটো আপোনালোকৰ এফএনবি পোষ্ট দেখিবলৈ পাইছে যেটো আপোনালোকৰ 10 পাস প্লাস আইটিআই থকা ষ্টুডেন্ট সকলে আপুনি ইয়াত আবেদন কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় এয়াৰলাইনৰ চাকৰি যদি কৰিম বুলি ভাবিছিলে আপুনি এই পোষ্টত আবেদনসমূহ কৰি ল'ব পাৰিব যেটো এটা এয়াৰলাইনৰ বিভাগৰ ফালৰ পৰা ষ্টাৰ এয়াৰলাইনৰ বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে সুযোগ আহিছে
যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিও ডেসক্ৰিপচনতে মই এটা কন্টাক্ট নাম্বাৰ দিম সেই কন্টাক্ট নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰিব লগতে আপুনি হোৱাটছএপত মেছেজ কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানে আছিলে যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে